ربنا هب لنا من أزواجنا وذرياتنا قرة أعين واجعلنا للمتقين إماما اللهم رب ارحمهما كما ربيانا صغيرا وقل رب ارحمهما كما ربيانا صغيرا ربنا أتمم لنا نورنا واغفر لنا إنك على كل شيء قدير حسبنا الله ونعم الوكيل نعم المولى ونعم النصير الله أكبر لا إله إلا الله والله أكبر ولله الحمد وعن أبي سعيد সকলো সন্তানবোৰ ভালদৰে ডাঙৰ হওক তেওঁলোকে সফলতা লাভ কৰক আজি আমাৰ বৰ্তমান জীৱনত যথেষ্ট ঘাত প্ৰতিঘাত থাকে সকলোৱে যে সাহস পায় শক্তি পায় আত্মবিশ্বাস তেওঁলোকৰ থাকে যে যি বেয়া সময় বা যি বিপদ জীৱনত আহে সেই বেয়া সময়টো তেওঁলোকে পাৰ কৰিব পাৰিব বিপদটো তেওঁলোকে পাৰ কৰিব পাৰিব সকলোকে যে সাহস প্ৰদান কৰে আৰু বিভিন্ন শক্তি থাকে যি শক্তিবোৰ আমালোকৰ মাজত ভাগ বিভাজন হোৱাটো বিচাৰে কিন্তু সেই শক্তি যে কেতিয়াও বিজয় লাভ নকৰে আমাৰ মাজত যে মৰম আমাৰ মাজত যে সন্মান সেইটো সদায় জীয়াই থাকে আৰু পৰৱৰ্তী দিনত আৰু শক্তিশালী হওক এয়া আমাৰ কামনা ময়ো আজি এজন সাধাৰণ ব্যক্তি হিচাপে ইয়াত আহিছোঁ আমাৰ অসমৰ আমাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কামনা কৰিছোঁ সমাজৰ মাজত আমাৰ আটাইতকৈ দুখীয়া মানুহৰ জীৱনৰ বাবে তেওঁলোকৰ উন্নতিৰ বাবে মই দোৱা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ আৰু আশা কৰোঁ যে আজি এই মাহত এই সময়ত আমি সকলোৱে যে মনত ৰাখোঁ যে ভাৰতৰ ভিতৰত আমি বিভিন্ন ধৰ্মৰ মানুহবোৰ বসবাস কৰোঁ আমাৰ সকলোৰ উদ্দেশ্য এটাই আমি নিজৰ ধৰ্মৰ নীতি নিয়ম সন্মান কৰি অনন্য ধৰ্মৰ মানুহখিনিৰ লগতো আমি ভালদৰে থাকোঁ এয়া হৈছে আমাৰ ভাৰতৰ সমাজৰ আমাৰ পৰম্পৰা আমাৰ সংস্কৃতি আমাৰ হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক শিখ হওক আমি সদায় আমি ভাৰতৰ কাৰণে আমি ত্যাগ বলিদান কৰিবলৈ আমি প্ৰস্তুত আৰু সদায় ভাৰতক আমাৰ দেশখন আগুৱাই লৈ যাবলৈ হ'লে আমি সদায় এক থাকিবলৈ একত্ৰিত এই ভাৱটো ৰাখিবলৈ বিচাৰোঁ মই এটা কথা সুধিছোঁ যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ যি আচলতে ভূমিকা বা বিষবাস্প আচলতে সৃষ্টি কৰাৰ এটা তেওঁ চেষ্টা কৰি আহিছে হিন্দু মুছলমানৰ ক্ষেত্ৰত গতিকে কালিও এটা তেওঁ মন্তব্য কৰিছে যে আগে দিলবৰ পিছে গৌৰৱ গগৈ এনেকুৱা ধৰণৰ মন্তব্য কৰিছে গতিকে এনেধৰণৰ যি ভাতৃত্ববোধৰ সময়ছোৱাত এনেধৰণৰ আচলতে বিৰূপ মন্তব্য ভাৰত এটা বিশাল দেশ আমাৰ পৰম্পৰা আমাৰ ভাতৃত্ব মনোভাৱ আজি যোৱা 10 বছৰ 15 বছৰ পৰা নহয় আজিৰ পৰা 5000 বছৰ আগৰ পৰাই আমাৰ সংস্কৃতিয়ে হৈছে মিলনৰ সংস্কৃতি আমাৰ পৰম্পৰাই হৈছে মানে সিজনৰ ইজনৰ প্ৰতি সন্মান ৰখা এটা পৰম্পৰা মই নাভাবোঁ কোনো এটা বিশেষ ব্যক্তিয়ে আমাৰ এই 5000 পুৰণি এই যে পৰম্পৰা ভাতৃত্বৰ এই যে মনোভাৱত কিবা তেওঁলোকে বিসংগতি পেলাব পাৰিব মই আশাবাদী যে সাধাৰণ ৰাইজৰ মাজত নৱপ্ৰজন্মৰ মাজত যি আজি এটা সুস্থ এটা পৰিৱেশ মই দেখা পাইছোঁ ৰাইজে বুজি পাইছে ৰাইজে সকলোৱে কথাবোৰ চাই আছে কি স্বাৰ্থ এই ধৰণৰ কথাৰ লগত জড়িত হৈছে ৰাইজে বুজি পাইছে মোক ক'বলৈ মই কিবা প্ৰয়োজন আছে মই নাভাবোঁ তেওঁৰ মানসিকতা বা আচলতে তেওঁ যি আদৰ্শ সেয়া আচলতে কিছু সলনি হোৱাৰ বাবে কিবা দোৱা কৰিব নেকি বা তেওঁ যি ধৰণৰ আচলতে চিন্তা চৰ্চা কৰে আমিতো সদায় আমাৰ দেশৰ মানুহৰ মাজত সন্মানৰ এটা বাতাবৰণ থাকক তাৰ আমি কামনা কৰোঁ আজি মই এজন হিন্দু মোৰ হিন্দু ধৰ্ম মোক শিকায় যে শিখ ধৰ্মৰ প্ৰতি ইছলাম ধৰ্মৰ প্ৰতি খ্ৰীষ্টান ধৰ্মৰ প্ৰতি বৌদ্ধ ধৰ্মৰ প্ৰতি মোক সন্মান দিয়াটো মোৰ ধৰ্মই মোক শিকায় আজি যি প্ৰাৰ্থনা আমি মন্দিৰত গৈ কৰোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ ভালদৰে ডাঙৰ হওক আমাৰ সমাজৰ পৰা আমাৰ বিপদৰ পৰা আঁতৰত ৰাখক আমাৰ দুখীয়া মানুহৰ জীৱনত আৰু উন্নয়নৰ পোহৰ আহক একে প্ৰাৰ্থনা আজি স্থানীয় ৰাইজে আজি এই পবিত্ৰ সময়ত নিজৰ দুৱাৰ জৰিয়তে প্ৰকাশ কৰি আছে
তো আমি সকলোৱে নিজৰ ঘৰৰ বাবে চিন্তা কৰোঁ, নিজৰ পৰিয়ালৰ বাবে চিন্তা কৰোঁ, নিজৰ সমাজৰ মাজত সদায় শান্তি থাকোঁ, আমি সকলোৱে ভাল মানুহ হ'বলৈ বিচাৰোঁ। আজি আমি গীৰ্জাঘৰটো সোমাই আমি কি কৰোঁ যে আমাৰ যদি নজনাকৈ যদি ক'ৰবাত ভুল হৈছে তে আমাক ক্ষমা কৰক। আজি সেই ক্ষমা আজি ইয়াত ৰাইজে দুৱাৰ জৰিয়তে বিচাৰি আছে। আজি নৱৰাত্ৰিৰ সময়ত আমি আমাৰ ফাষ্টিং থাকে, উপবাস থাকে, বা খ্ৰীষ্টান ধৰ্ম তেওঁলোকৰ 40 দিনৰ লেণ্ট থাকে, ইয়াত 30 দিনৰ ইছলাম ধৰ্মত ৰোজা তেওঁলোকে ৰাখে। তো আমাৰ এয়াই হৈছে আমাৰ কিছুমান আমাৰ পৰম্পৰা যে আমি প্ৰত্যেক ধৰ্মৰ ভিতৰত দেখা পাওঁ, প্ৰত্যেক ধৰ্মই আমাক ত্যাগ বলিদান কৰিবলৈ আমাক শিকায়, প্ৰত্যেক ধৰ্মই আমাক নিজৰ ভুলৰ অপৰাধৰ বাবে ক্ষমা বিচৰা শিকায়, প্ৰত্যেক ধৰ্মই আমাতকৈ আৰু দুখীয়া মানুহক সহায় কৰা শিকায়। আৰু এই যে এয়া হৈছে আমি যে এই ধৰ্মক নিজৰ ধৰ্মৰ নীতি নিয়মবোৰ যে পাহৰি যোৱা নাই আৰু সদায় সকলোৰ প্ৰতি সন্মান আমি এই মনোভাৱ যে ৰাখিছোঁ, তাৰ বাবেহে ভাৰত স্বাধীন হ'ল, তাৰ বাবে ভাৰত ইমান 5000 বছৰৰ পৰা জিলিকি আছে আৰু জিলিকি থাকিব। তাৰ বাবে আজি আমালোকৰ মাজত কিছু শক্তি থাকিলেও আমাৰ ভাৰত পৰৱৰ্তী দিনত আৰু শক্তিশালী হৈ থাকিব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।